হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ ক্লাছ 10 অসমীয়াৰ এম.আই.এল. আছামিছৰ ৰঘুনাথ চৌধুৰীয়ে ৰচনা কৰা প্ৰশস্তি কবিতাটোৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ। ইয়াৰ আগৰ ভিডিঅ'ত বৰগীত আৰু জিকিৰ পাঠৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ। যিসকলে এইটো ভিডিঅ' চোৱা নাই চাই ল'বা। 1 নম্বৰ কুৱেশ্যন, ৰঘুনাথ চৌধুৰীক প্ৰশস্তি কবিতাটোৰ প্ৰশ্ন উত্তৰ। 1 নম্বৰ দিছে অতি চমুত্তৰ প্ৰশ্ন দিয়া, ৰঘুনাথ চৌধুৰীক কি কবি বুলি কোৱা হয়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয়, কাৰণ তেওঁ চৰাইৰ বিষয়বস্তু লৈ বহুতো কবিতা লিখিছিল, সেইকাৰণে বিহগী কবি বুলি কোৱা হয়। 2 নম্বৰ, ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। সাদৰী, কেতেকী আৰু বহুতো আছে, দহি কতৰা, কাৰবালা। তাৰপিছত 2 নম্বৰ আছে, প্ৰকৃতি কোনে হাদৰী আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক উষাই ৰাতিপুৱাৰ পোহৰে হাদৰী আনিলে বুলি কবিয়ে কৈছে। 10 নম্বৰ, মন্দিৰৰ উপেক্ষিত কি ফুল প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? মন্দিৰ উপেক্ষিত ধতুৰা ফুলে, অৰ্থাৎ প্ৰেম পৰিমল সুগন্ধি যচা বুলি কবিয়ে কৈছে। জলস্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? জলস্থল অন্তৰীক্ষত বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে। আৰু এইটো ঘ নম্বৰটো ৰবাব ফুল বা ধতুৰা ফুল বুলি উল্লেখ কৰিছে, লিখিবা আনচাৰটো। তাৰপিছতটো হৈছে প্ৰথম 6 নম্বৰ, প্ৰথম দি আছে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে উল্লেখ কৰিছে? মহামহিমৰ গান মোহন কিচুক বেনুৱে বতাহ বাজি উঠা বাঁহ গজে অনাহতে চন্দৰে গায় বুলি কবিয়ে কৈছে। তাৰপিছতটো আছে দ্বিতীয় 2 নম্বৰ কুৱেশ্যন, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদান, উষাৰ কিৰণ, তৰুলতা, গছ বন, কুঁহিপাত, কিশলয়, বনৰ চৰাই চিৰিকটি, বিহংগ, ফুলৰ সুগন্ধি, উপেক্ষিত ধতুৰা ফুল আৰু বতাহত বাজি উঠা কৃষক বাঁহৰ কথা উল্লেখ কৰিছে। 3 নম্বৰ, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? আনচাৰ বা উত্তৰ হ'ব, কবিতাটোত কবিয়ে সৰ্বশক্তিমান পৰম সুন্দৰ অদৃশ্য ঈশ্বৰ তথা স্ৰষ্টাৰ প্ৰশস্তি বা আৰাধনা কৰিছে। প্ৰকৃতিৰ বুকুত বিৰাজ কৰা অপূৰ্ব সৌন্দৰ্য আৰু পবিত্ৰতাৰ মাজতে কবিয়ে ভগৱানৰ মহান অস্তিত্ব অনুভৱ কৰিছে, আৰু সেইবাবে তেওঁক ভগৱানৰ মহিমা কীৰ্তন কৰিছে বা আৰাধনা কৰিছে বা প্ৰশস্তি কৰিছে। কবিতাটোত প্ৰকৃতিৰ শোধাৰ মাজত কিদৰে সুন্দৰতা সাধনা লুকাই আছে? ইয়াৰ আনচাৰ হ'ব, আনচাৰ চাই যোৱা। আনচাৰ, পুৱাৰ প্ৰকৃতিৰ একোটা উপাদানৰ মাজেৰে সুন্দৰ অৰ্থাৎ ভগৱানৰ সাধনাৰ প্ৰকাশ পাইছে। উষাৰ পোহৰে ধৰিত্ৰী পোহৰাই তোলা, গছৰ ডালে ডালে চৰাইবোৰো সুমধুৰ গীত গোৱা, ফুলবোৰে সুগন্ধি বিলোৱা, আৰু আনকি মন্দিৰৰ চুকত অৱহেলিত হৈ থকা ধতুৰা ফুলেও নিজৰ সুবাস যাচি ঈশ্বৰৰ বন্দনা কৰা, এই আটাইবোৰ বিষয়ৰ মাজত প্ৰকৃতিৰ বুকুত থকা পৰম সুন্দৰ সাধনা ফুটি উঠিছে। তাৰপিছতো আছে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। এইটো ইম্পৰ্টেণ্ট। প্ৰশস্তি কবিতাটোৰ মূল ভাৱ হৈছে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ মাজৰ যে পৰমেশ্বৰৰ বিৰাট সুন্দৰ তথা আৰাধনা কৰিছে। ৰাতিপুৱাৰ প্ৰকৃতিৰ স্নিগ্ধ পৰিৱেশটোৱে সমগ্ৰ বিশ্বত দেৱতাৰ এক মহা অভিযানৰ সৃষ্টি কৰে। সমগ্ৰ সৃষ্টিয়ে যেন ঈশ্বৰৰ বন্দনা গীত গাইছে। কবিয়ে মানৱ জাতিক অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰি সংসাৰৰ সকলো মায়ামোহ এলাহ তন্দ্ৰা ত্যাগ কৰি এই চিৰসুন্দৰ ঈশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। 6 নম্বৰ, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্ত পদযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। মানুহ হৈছে অমৰ আত্মাৰ সন্তান, অমৃতৰ পুত্ৰ, কিন্তু সাংসাৰিক মায়ামোহ আৰু এলাহত বন্দী হৈ মানুহ জীৱনৰ আচল উদ্দেশ্য পাহৰি যায়। কবিয়ে পুৱাৰ পবিত্ৰ সময়খিনিত মানুহক টোপনি বা মোহ ত্যাগ কৰি সাৰ পাবলৈ কৈছে, যাতে তেওঁলোকে পৰমেশ্বৰৰ ধ্যান কৰি মুক্তিৰ পথত খোজ পেলাব পাৰে। আধ্যাত্মিক জাগৰণৰ বাবে কবিয়ে এই আহ্বান জনাইছে প্ৰশস্তি কবিতাফাঁকিৰ জৰিয়তে। এইটো 3 মাৰ্কৰ কাৰণে আহিব। 7 নম্বৰ, ব্যাখ্যা কৰা। এইটো তোমালোকে উঠে তৰু হিৰে হিৰে বন বিহংগৰ দেৱতাৰ মহা অভিযান। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি এনেকুৱা লিখিব লাগিব। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্গত বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱৰ দ্বাৰা প্ৰশস্তি নম্বৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে তাৎপৰ্য লিখিবলৈ কৈছে। ইয়াত কবিয়ে ৰাতিপুৱাৰ প্ৰকৃতিৰ এক আধ্যাত্মিক ছবি দাঙি ধৰিছে। এইটো সংগতি লিখি দিলেও হ'ব। পুৱা হোৱাৰ লগে লগে গছ লতাৰ ডালে ডালে চৰাই চিৰিকটিবোৰ সুমধুৰ সুৰৰ গান গাবলৈ ধৰে। জলস্থল আকাশ সকলোতে যেনে পবিত্ৰ আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। কবিয়ে অনুভৱ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো যেন একোটা লৌকিক ঘটনা নহয়, ই আচলতে সমগ্ৰ বিশ্বতে চলি থকা দেৱতাৰ এক মহান ৰথযাত্ৰা বা মহা অভিযান। তাৰপিছত খ নম্বৰটো আছে কবি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্ৰেদশ উঠ যত মুক্ত পদযাত্ৰী। আৰু প্ৰসংগটো আগত যিটো উল্লেখ কৰিছিলো প্ৰথম শাৰী সেইটো লিখিবা। ইয়াত কবিয়ে মানৱ সমাজৰ মনৰ কুশলতা নাশ কৰাৰ কথা কৈছে।
নাশ কৰা অৰ্থাৎ নাইকিয়া কৰাৰ কথা কৈছে। কালৰাত্ৰিৰ দৰে ভয়ংকৰ দুখ, জৰাজীৰ্ণ পুৰণি কুসংস্কাৰ, মনৰ পৰা পাপ ক্ৰোধ আঁতৰি গৈছে। এতিয়া এক নতুন পবিত্ৰ পুৱাৰ আগমন ঘটিছে। সেয়ে কবিয়ে সকলো মানুহক জ্ঞানী পুৰোহিতৰ দৰে সাৰ পাই উঠিবলৈ কৈছে আৰু মনৰ অন্ধকাৰৰ পৰা মুক্ত পদযাত্ৰালৈ আহিবলৈ আহ্বান জনাইছে। মোহন কৃষক বেনু আহত সুন্দৰ কৰা ৰূপ ধ্যান। এইটো প্ৰসংগ প্ৰথম যিটো লিখিছোঁ সেইটোৱে লিখিবা। ইয়াত কৈছে তাৎপৰ্যটো মই কৈ দি আছোঁ। ইয়াত কবিয়ে ভক্তসকলক ঈশ্বৰৰ সাধনা কৰিবলৈ অনুপ্ৰাণিত কৰিছে। বতাহ জাকে যেতিয়া বাঁহৰ হাবিৰ মাজেৰে বৈ যায় তেতিয়া ই এক স্বয়ংক্ৰিয়ভাৱে সুমধুৰ শব্দৰ সৃষ্টি কৰে। কবিয়ে তাক ভগৱানৰ মহিমাৰ কীৰ্তন কৰা গীত বুলি কৈছে। গতিকে ভক্তসকলক কবিয়ে নিজৰ সকলো এলাহ আৰু টোপনিৰ বাবে পৰিত্যাগ কৰি পৰম সুন্দৰ ভগৱানৰ ৰূপ বা ঈশ্বৰৰ বা পৰমেশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। তাৰপিছত আছে ব্যাকৰণ অৰ্থলিকা কিশলয় গছৰ নতুন কোমল পাত বা কুঁহি পাত। তাৰপিছত আছে চিত্তহাৰী মানে মনৰ হৰণ কৰা, অতি মনোমোহা অন্তৰীক্ষ মানে আকাশ পৃথিৱী আৰু স্বৰ্গৰ মাজৰ অংশ। তন্দ্ৰাল মানে টোপনিৰ বাবে অহা এলাহ বা অলস ভাৱ। তাৰপিছত হৈছে বাক্য ৰচনা কৰা ২ নম্বৰ। বাক্য ৰচনা দোষোদি শৰতৰ দুৰ্গা পূজাৰ ঢোলৰ শব্দ গাঁৱৰ দোষোদি মুখৰিত কৰি তুলিলে। তাৰপিছত আছে ২ নম্বৰ উপেক্ষিত সমাজৰ দুখীয়া আৰু উপেক্ষিত শ্ৰেণীৰ লোকসকলক আমি মৰম কৰা উচিত। তাৰপিছত আছে জৰাজীৰ্ণ ধুমুহা জাকত বুঢ়া হৰিদেৱৰ জৰাজীৰ্ণ ঘৰটো ভাঙি পৰিল। তাৰপিছত অমৃত জ্ঞান হৈছে অমৃত স্বৰূপ, ইয়াক যিমানেই বিলাব সিমানেই বাঢ়িব। মোহ ধন সম্পত্তিৰ অহেতু মোহ ত্যাগ কৰিব নোৱাৰিলে মানুহে শান্তি নাপায়। তাৰপিছত কি দিয়া আছে কুৱেশ্যন সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ লিখিবলৈ দিছে। তৰুৰ সমাৰ্থক শব্দ হৈছে গছ, বৃক্ষ, পাদপ, মুক্তি, মোক্ষ, পৰিত্ৰাণ, স্বাধীনতা, সুমধুৰ, অতি মিঠা, শ্ৰুতিমধুৰ, অভিযান, যাত্ৰা বা সফৰ কৰা, ভ্ৰমণ কৰা, জ্ঞানী।